মানকাছৰত তিনি সাংবাদিকৰ ধন দাবীৰ ভিডিঅ' ভাইৰেল। সচেতন মহলত তীব্ৰ চাঞ্চল্য। ৰাজ্যৰ কেইবাটাও পৰিচিত সংবাদ গোষ্ঠীৰ সাংবাদিকে ধন দাবী কৰাৰ ঘটনাই এতিয়া সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানকাছৰৰ তিনিগৰাকী সাংবাদিকে ধন দাবী কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই এই তিনিজন সাংবাদিকৰ কুকীৰ্তি পোহৰলৈ আহিছে। ইতিমধ্যে অঞ্চলটোৰ লোকসকলৰ হোৱাটছআপে ভাইৰেল হৈছে এই তিনি সাংবাদিকৰ ধন দাবী কৰাৰ দৃশ্যাংশ। টকা দাবী কৰাৰ যি মানে ভিডিঅ' প্ৰতিটো হোৱাটছআপ, প্ৰতিটো চেনেল, প্ৰতিটো আপোনাৰ মিডিয়া ছ'চিয়েল মিডিয়া ইত্যাদিত ভাইৰেল হোৱাত আমি বিষয়টো একদম আক্ষেপৰ সৈতে ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে কেলেই এনেকুৱা ৰিপৰ্টেড চেনেল আসাম টকে হওক, নিউজ 18 হওক, নিউজ প্ৰাগ চেনেলে হওক, তেওঁলোকে কিয় এতিয়ালৈকে এই সাংবাদিকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা নাই। আমি আমাৰ লোকেল প্ৰশাসনক আমি এপিল কৰিছোঁ যে এনেকুৱা সাংবাদিকসকলে গুণ্ডাৰাজ কৰাটো আমি সহ্য কৰিব নোৱাৰিম। আমি সদায় নিৰপেক্ষ সাংবাদিকৰ পক্ষত, ৰাইজৰ পক্ষে মাত মাতা সাংবাদিকৰ পক্ষত। কিন্তু কোনোবা সাংবাদিক যদি এনেকুৱা ক্ৰিমিনেল কাম কৰে, তেওঁলোকে ধন দাবী কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিপক্ষেও আমি মাত মাতিবলৈ সাজু আৰু আমি অবিলম্বে এই সংক্ৰান্তত ইনকুৱাৰী কৰি দোষী সাংবাদিকসকলক প্ৰশাসনে যাতে কৰায়ত্ব কৰে ইয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। উল্লেখযোগ্য যে ৰাজ্যৰ পৰিচিত বৈদ্যুতিন সংবাদ গোষ্ঠীৰ মানকাছৰৰ সাংবাদিক হাছিনুৰ ইছলাম, শ্বাহজাহান আলীসহ আন এটা সংবাদ গোষ্ঠীৰ সাংবাদিক শহীদুৰ ৰহমানে ধন দাবী কৰাৰ ভিডিঅ' ইতিমধ্যে মানকাছৰৰ বহু লোকৰ হাতে হাতে পৰিছে। ভিডিঅ'ত উল্লেখ কৰাৰ মতে এই তিনিগৰাকী সাংবাদিকক মাহেকত 10,000কৈ টকা লাগে। আৰক্ষী, বন বিভাগে যদি টকা ল'ব পাৰে তেন্তে সাংবাদিকে কিয় নাপাব বুলি ধন দাবী কৰাৰ মন্তব্য ভিডিঅ' যোগে প্ৰকাশ পাইছে। এই সাংবাদিক তিনিজনক আগধন হিচাপে 10,000 টকা দিব লাগিব বুলিও ভাইৰেল হৈছে ভিডিঅ'। সংবাদ জগতক বদনাম কৰি তোলা মানকাছৰৰ এই তিনি তথাকথিত সাংবাদিকে ধন দাবী কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে। দুৰ্ভাগ্যৰ বিষয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যিটো মিডিয়া, এই মিডিয়া যদি আজি ৰসাতলে যায় তেতিয়াহ'লে আৰু দেশত কি থাকে? আজি চাওক, ৰেপুটেড চেনেল আসাম টক, নিউজ 18, দ্য নিউজ প্লাছ, এনেকুৱা কেইটামান চেনেল, ৰেপুটেড চেনেল, তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা আছে, আমাৰ আস্থা আছে। কিন্তু অথচ তেওঁলোকৰ প্ৰেক্ষিত তেওঁলোকৰ সাংবাদিক আমাৰ জিলাখনৰ হাটশিঙিমাৰী ষ্টেচনত যিকেইজন কাম কৰি আছে, তেওঁলোকে আজিকালি টকা দাবী কৰাৰ যি মানে ভিডিঅ' প্ৰতিটো হোৱাটছআপ, প্ৰতিটো চেনেল, প্ৰতিটো আপোনাৰ মিডিয়া ছ'চিয়েল মিডিয়া ইত্যাদিত ভাইৰেল হোৱাত আমি বিষয়টো একদম আক্ষেপৰ সৈতে ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে কেলেই এনেকুৱা ৰিপৰ্টেড চেনেল আসাম টকে হওক, নিউজ 18 হওক, নিউজ প্ৰাগ চেনেলে হওক, তেওঁলোকে কিয় এতিয়ালৈকে এই সাংবাদিকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা নাই। আমি আমাৰ লোকেল প্ৰশাসনক আমি এপিল কৰিছোঁ যে এনেকুৱা সাংবাদিকসকলে গুণ্ডাৰাজ কৰাটো আমি সহ্য কৰিব নোৱাৰিম। আমি সদায় নিৰপেক্ষ সাংবাদিকৰ পক্ষত, ৰাইজৰ পক্ষে মাত মাতা সাংবাদিকৰ পক্ষত। কিন্তু কোনোবা সাংবাদিক যদি এনেকুৱা ক্ৰিমিনেল কাম কৰে, তেওঁলোকে ধন দাবী কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিপক্ষেও আমি মাত মাতিবলৈ সাজু আৰু আমি অবিলম্বে এই সংক্ৰান্তত ইনকুৱাৰী কৰি দোষী সাংবাদিকসকলক প্ৰশাসনে যাতে কৰায়ত্ব কৰে ইয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। হয়, আমি ক'ব বিচাৰিছোঁ অকল আসাম টক্সৰ সাংবাদিক, তেওঁৰ যিটো হাটশিঙিমাৰী ষ্টেচনৰ যি সাংবাদিকজন, তেওঁ ইতিমধ্যে টকাৰ দাবী কৰা যি স্ক্ৰীনশ্বট ভাইৰেল হোৱা, এইবিলাক ঘৃণনীয়, গ্ৰহণযোগ্য নহয়। সমাজত তেতিয়াহ'লে আৰু কি বাচি থাকিল? গতিকে আমি অতি শীঘ্ৰে এই আসাম টক্সে হওক, প্ৰাগ চেনেলে হওক বা নিউজ 18 হওক,
এই সাংবাদিক যিকেইজন হাটশিঙিমাৰীৰ ষ্টেচনত জড়িত হৈ আছে তেখেতসকলক অতি শীঘ্ৰে সাংবাদ জগতৰ পৰা খাৰিজ কৰাব লাগে। আমি ৰেপুটেড চেনেলকেইটাক আমি এপিল কৰিছোঁ আৰু লগতে মিডিয়াক আমি দাবী জনাইছোঁ যে প্ৰশাসনক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যাতে এই ঘটনাৰ সংক্ৰান্তত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰে।